নমস্কাৰ আপোনালোক সকলোকে Axia IAS Academy লৈ পুনৰবাৰ স্বাগতম জনাইছো ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 18 ডিসেম্বৰ দিনাখন আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইসিসটো লৈ আহিছো চাও হক আজি কোনকেইটা ইম্পৰ্টেন্ট নিউজ আছে আৰু এইকেইটালৈ যোৱাৰ আগতে আমি আপোনালোকক জনাব পাই সুখী হৈছো যে APSC Prelims Mains আৰু ইন্টাৰভিউ এটা কম্প্ৰিহেনসিভ বেচ Axia IAS Academy online as well as offline center jitu Jorhatot ase offline center tu tar ami start koisu admission eteo hoy ase jot apnaloke prottek dinakhone class thakibo yar weekly mock test apnaloke thakibo yar apnaloke seminar dibo laibo jate eta particular topic opor apnaloke comprehensive idea hoy ঠিক তেনেকৈ আমাৰ 1-to-1 mentorship আছে আৰু এটা integrated environment কেলে কাৰণ কি আমাৰ ইয়াত এটা অফলাইন ব্ৰাঞ্চটোত এটা library facility আছে which will be accessible for 24/7 hours আৰু আপুনি যেতিয়াই আহে আমাৰ ক্লাছ কৰিব ক্লাছৰ আগত পাছত আমাৰ লাইব্ৰেৰীটো পঢ়ক ইয়াতে আমাৰ ইন হাউস ফেকাল্টি আছে যাৰ ৰিলেট যদি কিবা আপোনাৰ ডাউট হয় তেতিয়ালে সেই ফেকাল্টি কিজনৰ লগত ডাউট সলভ কৰক সো এনে ধৰণে আপোনালোকৰ যেটো প্ৰিপাৰেচন আছে এটো আৰু অলপ সবল কৰি তুল শক্তিশালী কৰি তুল তাৰ কাৰণে আমি Axia IAS Academy আপোনালোকক পূৰ্ণ সহযোগিতা আগবঢ়াম আৰু আমাৰ যেটো আপকামিং বেচ আছে সেই বেচটোত আপোনালোকে এনৰোল কৰিব যদি বিচাৰিছে তেতিয়ালে আমাৰ এই যেটো অফিশিয়াল নাম্বাৰ আছে 6002417488 ইয়াত আপোনালোকে WhatsApp আছে সো ইয়াতে আপোনাৰ হাই মেসেজ দিলে আমাৰ যিখিনি সেলস পারসনস আছে দে উইল কন্টাক্ট টু ইউ ওকে থ্যাংক ইউ সো গতিকে এতিয়া আমি আগবাঢ়ো Okay, the first article is about the civil liability for damage capped at 360 million. So Lok Sabha clears the nuclear energy bill. So ako মই বাৰে কৈছো যে এতিয়া আমাৰ কি আছে পাৰ্লিমেন্টৰ উইন্টাৰ সেশন বহি আছে সো পাৰ্লিমেন্টৰ উইন্টাৰ সেশনটো আপোনালোকে একেবাৰে মানে মনোযোগ দি চাই থাকক যে ইয়াত কি আপডেটস আহি আছে ফৰ এক্সাম্পল আমি ৰিসেন্টলি দেখিলো যে এমজি এনৰেগা আগতে যেটো আছিল হেতু নাইকিয়া হৈ গলা এতিয়া VB G Ramji নামৰ এখন নতুন বিল আহিলে সো গতিকে এই বিলখনৰ ওপৰত হলো আপোনালোকৰ যদি মানে ইউ আৰ নট এৱেৰ অফ ইট তেতিয়ালে Axia IAS Academy ইয়াৰ ওপৰত এটা শৰ্টস বনাইছে আৰু ৰিসেন্টলি ইয়াৰ ৰিলেটেড এটা কম্প্ৰিহেনসিভ ভিডিও আপোনালোকে পাব সো গতিকে সেই ভিডিওখিনি আপোনালোকে এইখিনি কথা গম পাই যাব ঠিক তেনেকৈ এই যিখন আমাৰ উইন্টাৰ সেশন বহি আছে পাৰ্লিমেন্টত তাতো এখন নিউক্লিয়াৰ এনাৰ্জি সিভিল লাইবিলিটি বিলৰ ওপৰত এখন নতুন সংশোধনী বিল আহিছে যিখন বিলে আমাৰ যেটো সিভিল লাইবিলিটি আছে সো কি হেতু বহু পৰিমাণে কমাব বা লাঘৱ কৰিব সো কি ইয়াৰ ৰিগাৰ্ডিং কি ইস্যুজ আছে এইখিনি বস্তু আমি চাবলৈ গৈ আছো ওকে সো ইয়াত লিখা আছে যে লোক সভা passed the nuclear energy bill aimed at enabling private sector participation in India's nuclear power sector কাৰণ আমি এটো কি দেখিছো যে ইন্ডিয়াৰ যেটো নিউক্লিয়াৰ পাৱাৰ সেক্টৰ আছে এই পাৱাৰ সেক্টৰটো কেৱল অকল গভৰ্নমেন্টে কি কৈছে পাবলিক সেক্টৰেহে পাৰ্টিসিপেট কৰিছে ইয়াত প্ৰথমবাৰৰ কাৰণে প্ৰাইভেট সেক্টৰৰ ইনক্লুজন হৈছে যেটো আমাৰ ইকোনমিক সাৰ্ভেত আমি কি কৈছিলো দেখা পাইছিলো যে ইকোনমিক সাৰ্ভে কৈছিলে যে কেৱল অকল গভৰ্নমেন্টে যদি ইয়াত লিড লৈ থাকে তেতিয়াহলে কি হৈছে যে ওভাৰ এক্সপেন্ডিচাৰ হৈ গৈছে আৰু এই যেটো সেক্টৰ আছে এই সেক্টৰটোত পটেনশিয়ালিটি বহুত বেছি আছে তাৰ প্ৰথম কাৰণটো হৈছে যে যেটো আমাৰ মানে কোল আৰু যেটো অইল মানে ক্ৰুড অইলৰ যেটো ৰেট হেতু সাংঘাতিক ধৰণে ফ্লাকচুৱেট হৈ আছে সো গতিকে এনাৰ্জি সিকিউৰিটি কাৰণে আজিৰ দিনত আমি নিউক্লিয়াৰ এনাৰ্জিৰ ওপৰত আমি অলপ হলেও ভৰসা কৰিব লাগিব যদি আমি নিউক্লিয়াৰ এনাৰ্জিৰ ওপৰত ভৰসা কৰো মানে ডিমান্ড ইন নিউক্লিয়াৰ এনাৰ্জি ইজ হাই যদি ডিমান্ড হাই আছে তেতিয়াহলে প্ৰাইভেট সেক্টৰ তাৰ কাৰণে এট্ৰাক্টেড হৈ আছে সো গতিকে আমি হেকাৰণে প্ৰাইভেট সেক্টৰ কাৰণে এই সেক্টৰটো নিউক্লিয়াৰ এনাৰ্জি সেক্টৰটো খুলি দিব লাগে হেতু বস্তু বাজেটটো আছিল আৰু ইকোনমিক সাৰ্ভেও বাৰে কৰিছিল আৰু এই বস্তুটোক মানে নজৰত ৰাখি আমাৰ কি দেখিছো যে লোকসভাই এখন বিল আনিছে যিখন বিলত প্ৰাইভেট সেক্টৰ পাৰ্টিসিপেশনটো ওয়েলকাম কৰা গৈছে the bill is pitched as a milestone to help India reach 100 gigawatt of nuclear capability by 2047 so এইটো এনেকুৱা ধৰণৰ যদি কিবা আপোনালোকৰ এটা মানে যদি কোৱেশ্চন আহে তেতিয়ালে আপোনালোকে কেতিয়াও নাপাহৰিব যে ইণ্ডিয়াই এই গোটেই বস্তুখিনি 2017 ভিতৰত যেটো নেট জিৰো এমিশন ইয়াক টাৰ্গেট কৰি পেলাই কি কৰিছে এই বস্তুবিলাক বনাইছে
কাৰণ কি নেট জিৰ' এমিশ্যনটো তেতিয়াহে সক্ষম হ'ব পাৰিম আমি যদি আমি নন ফজিল ফুয়েলছ sourced energy আমি যদি হাৰ্নেছ কৰিব পাৰোঁ সো নিউক্লিয়াৰ এনাৰ্জি ওৱান অফ দ্য পাৰ্ট অফ ইট সো গতিকে ইণ্ডিয়াই আৰু এটা মাইলষ্টন এটা লৈছে এইটো হৈছে যে 100 গিগাৱাট অফ তেওঁলোকে নিউক্লিয়াৰ এনাৰ্জি প্ৰস্তুত কৰিব বাই 2047 যেতিয়ালৈকে আমাৰ দেশখন বিকশিত ভাৰত হৈ যাব সো গতিকে এই টাৰ্গেটটো প্লাছ 2070 যিটো নেট জিৰ' টাৰ্গেট আছে এইখিনি মুকম্মিল কৰিবৰ কাৰণে এইখিনি পাবৰ কাৰণে আমাক কি লাগিব আমাক সেই প্ৰাইভেট সেক্টৰ পাৰ্টিসিপেশনটো ইয়াত উন্মুক্ত কৰি দিব লাগিব ওয়েলকাম জনাব লাগিব তাৰ কাৰণে আমাৰ লেজিসলেচাৰে লোকসভাত এটা ইনিশিয়েটিভ লৈছে থ্ৰু দিস বিল it proposes a single harmonized legal framework by consolidating replacing the parts of older nuclear law ekata bostu ke apuni ki dekhise baye baye repeat howa dekhise je agote multiple law asile এতিয়া গটিখিনি কনসলিডেট কৰিবলে সিঙ্গল হারমোনাইজ এটা সিস্টেম উলিয়াইছে যাতে মানে ইজ অফ ডুইং বিজনেস টু প্ৰমোট হয় লাগিলে হেতু নিউক্লিয়াৰ এনাৰ্জি ক্ষেত্ৰতে হওক লাগিলে হেতু লেবাৰ কোডৰ ক্ষেত্ৰতে হওক 29 খন লেবাৰ কোডক আমি একেলগ কৰি পেলাই 4 খন লেবাৰ কোডত একচুয়ালি কি কৰিছো সিম্পলিফাই কৰিছো বা ভাগ কৰিছো যিটো ওপৰত Axia IAS Academy এটা ডেডিকেটেড ভিডিও অলৰেডি বনাই থৈছে যদি আপোনালোকে এইটো ভিডিও চোৱা নাই তেতিয়াহলে আপোনালোকে আমাৰ ডেসক্ৰিপচন বক্সত ইয়াৰ লিংকটো পাব Okay, so next কথাটো হৈছে কি যে a key change is a civil liability for nuclear damage capped at 360 million about 300 crore as per the article. So আগতে এনেকুৱা আছিল যে যদি নিউক্লিয়াৰ এনাৰ্জিটো এটা খুব মানে ভালনাৰেবল বস্তু হয় কেলে কাৰণ কি ইয়াৰ পৰা ডেমেজও হ'ব পাৰে যেনেকৈ চাৰ্নোবিলৰ কথা আমি কৈছো বা ফুকুশিমা যিটো নিউক্লিয়াৰ পাৱাৰ এক্সিডেন্টৰ কথা কৈছো যে সুনামি আহিলে সুনামি হোৱাৰ পিছত তাৰ ঢৌৱে তাৰ গোটেই ফুকুশিমা পাৱাৰ প্লান্টটো তস্ত নষ্ট কৰি দিলে সো তাৰ কাৰণে আমি দেখিলো যে তাত থকা যিমান বিলাক নিউক্লিয়াৰ ৰিলেটেড ৰেডিও এক্টিভ এলিমেন্ট আছিল সেই ৰেডিও এক্টিভ এলিমেন্ট বিলাক লিকেজ হ'ল আৰু লিকেজ হোৱাৰ কাৰণে তাৰ উচ্চবজ মানুহৰ হেলথ কনসাৰ্ন এনভায়ৰনমেন্টাল কনসাৰ্ন এন্ড আদাৰ কনসাৰ্নস আমি দেখা পালো সো যদি কেনেবাকে এই নিউক্লিয়াৰ পাৱাৰ প্লান্ট বিলাক অপাৰেট কৰোতে কিবা যদি দুৰ্ঘটনা হয় তেতিয়াহলে ইয়াৰ ফলত সৃষ্টি হোৱা সকলো বিলাক ক্ষয়ক্ষতি কোনে বহন কৰিব who will compensate all the possible damages that are take place because of some leakages from the nuclear energy sites so ei jitu debate asile ei debate to enuka asile je india etu koise je june amale mane nuclear energy khini pothaise ba technology to pothaise jeniba ami সেই technology to russia pa aniso russia kunba eta company jeniba amar kundan kulam যেটো তামিলনাডুত আছে তাত যদি ইনভেস্ট কৰিছে আৰু সেই পাৰ্টিকুলাৰ কুন্দন কুলম প্লান্টটো যদি কিবা লিকেজ হয় তেতিয়াহলে কেৱল অকল সেই অপাৰেটিং গভৰ্নমেণ্টখনেই নহয় সেই যিটো আমাৰ ইম্পৰ্টাৰ আছিল সৰি আমাৰ যিটো সাপ্লায়াৰ আছিল ফৰেন সাপ্লায়াৰ তেওঁলোকো লায়াবিলিটি হ'ব বুজি পাইছে তেওঁলোকো সমানে কম্পেনসেট ভৰণ কৰিব লাগিব যিমানখিনি লাইফ প্ৰপাৰ্টি এনভায়ৰনমেন্টাল ডেমেজ হ'ল সো এই বস্তুটো থকাৰ কাৰণে ইণ্ডিয়ালে ফৰেন সাপ্লাই বিলাকে নিউক্লিয়াৰ এনাৰ্জি ৰিলেটেড ইকুইপমেন্টছ হক বা মেটেৰিয়েল হক এইবিলাক পঠাবৰ কাৰণে ভয় খায় কাৰণ কি তেওঁলোকে পঠালে ভালকে আমাৰ ইয়াত ভালকে অপাৰেট নহল ফলত কিবা এটা ইনসিডেন্ট হ'ল আৰু হাজাৰ হাজাৰ ব্যক্তিৰ মৃত্যুবৰণ ঘটিলে সো গতিকে এতিয়া সেই গোটেই ব্যক্তিখিনি কম্পেনসেট কৰিব লাগিব সেই ফৰেন কোম্পানীতে বিকজ দেয়াৰ ইজ দ্য ল ইন ইণ্ডিয়া which found those suppliers in the foreign soil are found guilty because of their imported materials so গতিকে তেওঁলোকে যিখিনি এক্সপোৰ্ট কৰিছিল তেওঁলোকে যিখিনি মেটেৰিয়েল সাপ্লাই কৰিছিল সেই সাপ্লাই কৰা মেটেৰিয়েল খিনিত উলুৱা আখুৱাহৰ কাৰণে এনেকুৱা এটা ঘটনা ঘটিল বুলি আমাৰ গভৰ্নমেণ্টখনে বা আমাৰ লটোৱে একচুয়ালি ৰিকগনাইজ কৰে আৰু সেই কাৰণে তেওঁলোকক গিল্টি ফাউণ্ড কৰিবলৈ তেওঁলোকক কয় যে তোমালোকে এটো কি কয় কম্পেনসেট কৰিব লাগিব আৰু সেই ক্ষেত্ৰত একচুয়ালি সাপ্লাই বিলাক নিৰাশ হৈ যায় they become disinterested to provide any kind of supply to Indian soil because if any accident took place the company has to bear the brunt বুজি পাইছনে brunt of that damage so etia সেই যিটো civil liability clause আছিল এই clause-টো অলপ এটা শিথিলতা আনা গৈছে যে কিমান ম্যাক্সিমাম তেওঁলোকে ভৰণ কৰিব যে 360 বিলিয়ন ডলাৰ্স মিলিয়ন ডলাৰ সৰি মানে 3000 কোটি টকা লৈকেহে আপুনি ফৰেন সাপ্লায়াৰ এজনক মানে ৰুখত পেলাব পাৰিব তেওঁ একাউন্টেবল কৰিব পাৰিব যে তুমি ইমানখিনি কোটি টকা দিব লাগিব যদি তোমাৰ সাপ্লাই ৰিলেটেড মেটেৰিয়েলৰ লিকেজৰ কাৰণে যদি ইয়াত কিবা এটা নিউক্লিয়াৰ ইনসিডেন্ট বা দুৰ্ঘটনা হয় সো
ইয়াৰ পৰা সেই যিটো এটা নাইটমেয়াৰ আছিলে ফৰেন সাপ্লাইখিনি ইণ্ডিয়ালৈ পঠাব নিবিচাৰে সেইটো অলপ হলেও কি হ'ব কমিব তো তেতিয়া ফৰেন সাপ্লাইখিনি ইন্টাৰেস্টেড হ'ব সো তেওঁলোকে ইয়ালে মেটেৰিয়েল পঠাব ইয়ালে মেটেৰিয়েল পঠালে ইয়াত নিউক্লিয়াৰ এনাৰ্জি সাইটবিলাক ডেভেলপ হ'ব আৰু প্ৰাইভেট সেক্টৰ যেহেতু ইয়াতে এলাউ কৰিছে প্ৰাইভেট সেক্টৰত তেতিয়াহ'লে ফৰেন সাপ্লায়াৰৰ লগত এটা নেগোচিয়েচন কৰিলে তেওঁলোকেও কি কৰিব এই ক্ষেত্ৰত মানে ষ্টেপ ইন কৰিব সো ফলত কি হ'ব এক নম্বৰ কথাটো হ'ব যে এনাৰ্জি সিকিউৰিটি সো গতিকে আমাৰ যেটো ইম্পোৰ্ট বিল আছে কাৰণ কি আমি যিমানখিনি এনাৰ্জি আজি দিনত আমি হাৰ্নেস কৰিছো স্পেশালি দা কোল ৰিলেটেড ফসিল ফুয়েলছ ৰিলেটেড বেছিভাগে আমি ফৰেন সইলৰ ওপৰত বা ফৰেন ইম্পোৰ্টৰ ওপৰত ডিপেন্ড কৰিবলগীয়া হৈছে সো গতিকে আমাৰ ইম্পোৰ্ট বিলখন কমি যাব বুজি পাইছেনে ক্ৰুড অইলৰ যেটো আমাৰ মানে ইম্পোৰ্ট আছে সেইটো কমি যাব সো তাৰ ফলত কি হ'ব ৰূপিটো এপ্ৰিশিয়েট হ'ব সো গতিকে আমি কি হ'ব যে আমাৰ ফৰেন আমাৰ যেটো ফৰেন এক্সচেঞ্জ আছে হেতু ভাল হ'ব প্লাস আমাৰ কি হ'ব যেটো আমাৰ গভৰ্নমেন্ট এক্সপেন্ডিচাৰ আছে যেটো আমি কওঁ যে ৰেভিনিউ এক্সপেন্ডিচাৰ এটো কমিব সো গতিকে ফলত আমাৰ ওয়েলফেয়াৰ স্কিম বিলাকত ডেডিকেটেড আমি ইনভেষ্টমেন্ট কৰিব পাৰিম সো গতিকে এইবিলাক বস্তু আমাৰ ৰিলেটেড হৈ আছে So gotike it proposes an independent nuclear safety authority and a dedicated nuclear tribunal for oversight. The stated intent is to align with a global benchmark, attracting capabilities and IPR for project in India. So gotike intellectual property rights provide kobole bote tia he dholok amar private sector ইয়াত ইনভেস্ট কৰিব পাৰিব কাৰণ কি তেওঁলোকে নতুন প্ৰডাক্ট এটা উলিয়ালে তাত যদি তেওঁলোকৰ সিকিউৰিটি নাথাকে তেতিয়াহলে কি হ'ব সেই প্ৰডাক্টটো তেওঁলোকক বনাই কোনো লাভ নহব তেওঁলোকে হেতু বস্তু পা মানে সেই যিটো ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টত খৰচ কৰিছিলে হেতু বস্তু সিকিউৰ নহব সো গতিকে আইপিআৰ টো বহুত ইম্পৰ্টেন্ট হয় parallelly department of atomic energy informed the parliament that BARC is designing a small modular reactor etu bahut important hoy amar small modular reactor kisman ami actually banaisu ji bilak specific hoy tahatok reinstall koribo kane ba tahatok shift koribo kane easy hoy aru ebilak hoise less ধৈলক মানে vulnerable hoy kele kan ki jodi tsunami eta ahise boli gom pao eta Fukushima ki hol je eta tsunami ahise tsunami pani khini yat khomaise aru yat leak hoise ki leak hoise radioactive element আর তাৰ কাৰণে উসবজত থকা মানুহবিলাক হাৰম হৈছে এতিয়া যদি স্মল মডুলাৰ ৰিয়েক্টৰ হয় যদি ঢৌ এটা আহিছে বুলি আমি গম পাইছো ওয়েভ সুনামি ওয়েভ যদি আহিছে বুলি গম পাইছো আৰু ইয়াতে যদি স্মল মডুলাৰ ৰিয়েক্টৰ এটা আছে তেতিয়ালে ইয়াক আমি ডি অ্যাসেম্বল কৰিবলে ইয়াক আমি দূৰলৈ শিফট কৰি লৈ যাব পাওঁ সো গতিকে ইয়ালে যদি আমি শিফট কৰি লৈ যাব পাওঁ তেতিয়ালে সুনামি ঢৌটো আহিলো ইয়াত এফেক্ট নপৰে কাৰণ কি ইয়াত এটো নাই ইয়াক আমি উঠাই লৈ গলো সো গতিকে এই কাৰবাৰটো কৰিব পাৰিব কেৱল অকল স্মল মডুলাৰ ৰিয়েক্টৰ ক্ষেত্ৰতে যদি আমি আজি দিনত যিবু আমি নিউক্লিয়াৰ এনাৰ্জি সাইট বা ষ্টেচন বা যিবু ধৰি আমি লঞ্চ কৰি থৈছো বা আমি এস্টাবলিশ কৰি থৈছো এইবিলা সাংঘাতিকলি এনেকুৱা হয় যে এইবু ক্যাপিটাল মানে ফিজিক্যাল এসেট হয় সো ইয়াক আমি উঠাই নিব নোৱাৰো কিন্তু মডুলাৰ ৰিয়েক্টৰটো তেনেকুৱা নহয় প্লাস ইয়াক আমি স্পেসিফিক্যালি ইউজ কৰিব পাৰিম সো গতিকে এই ক্ষেত্ৰত আমাৰ স্মল মডুলাৰ ৰিয়েক্টৰৰ কথা এবাৰ ইকোনমিক সাৰ্ভেত আছে এবাৰ বাজেটত আছে এটো খুব এটা ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত আমি ডেডিকেটেড ভিডিও অলৰেডি বনাই থৈছো অফলাইন ক্লাছৰো আমি কৰিছো এটো ওকে সো the BARC designs mention as include 200 milli watt ampere and 55 milliwatt ampere for nuclear goals and decentralized use. The SMR small modular reactors are proposed for captivate industrial power off grid locations and repurposing the retiring fossil plants, also aiding net zero emission. বুজি পাইছে যেটো আমি কৈছিলো যে এই গুটে এনাৰ্জি সেক্টৰ ক্ষেত্ৰত যদি আপুনি কিবা এটা ৰিনিউয়েবল এনাৰ্জি বা নন ফসিল ফুয়েল ৰিলেটেড যদি কিবা এটা ঘটনা বা প্ৰগ্ৰাম বা ইনিশিয়েটিভ লোৱা গৈছে তেতিয়া আপুনি মনত পেলাব লাগিব যে ইণ্ডিয়াই হেতু গ্লাছগোত যেটো কপ 26 ত যেটো এটা পঞ্চমৃত যেটো এটা প্লেজ লৈছিলে যত আমি কৈছিলো যে 2070 ভিতৰত আমি নেট জিৰো এমিশনটো এচিভ কৰিম সেই বস্তুটোক একচুয়ালি ৰিয়েলাইজ কৰিব কাৰণে সেই বস্তুটোক এচিভ কৰিব কাৰণে একচুয়ালি আমি এই গোটে প্ৰগ্ৰামখিনি লৈছো ওকে প্লাস আমাৰ কি আছে এনাৰ্জি সিকিউৰিটিটো আছে কাৰণ কি আমি ডেভেলপ কান্ট্ৰি ষ্টেটাস পাবলৈ গৈছো ডেভেলপ কান্ট্ৰি যদি হ'বলৈ হয় তেলে আমি যদি বেছিভাগ 80% অফ आवर এনাৰ্জি যদি সোর্স খিনি ইম্পোর্টেড হয় তেতিয়ালে আমি কেনেকৈ ডেভেলপ কান্ট্ৰি ষ্টেটাস পাম আমাৰ দেখোন সাপ্লাই চেইনডাল বহুত ভালনেবল হৈ থাকিব যদি পাৰ্টিকুলাৰ সাউদি আৰেবিয়া হওক বা ওয়েস্টাৰ্ণ কান্ট্ৰি হওক বা ৰাছিয়া হওক যদি তেওঁলোকে নিদু বুলি কয় তেতিয়া দেখোন আমাৰ ইকোনমিটো নচলিব বা আমাৰ ইকোনমিক গ্ৰোথটো এক্সপেক্টেড লেভেলত নাবাঢ়িব যদি এই গোটেই কথাখিনি আমি ইয়াত কভাৰ কৰিছো
Okay, let's move ahead. Okay, so next article it is about the marital rape exception in criminal law is a colonial relics বুলি কৈছে. So ঠিক আপুনি গম পায় যে শশী থাৰুৰ he is an MP in Lok Sabha from Thiruvananthapuram constituency Kerala. So তেওঁ কৈছে যেটো এটা marital rape ইনি rape বুলি ক'লে আমি সৰ্বত্ৰ গৰিহণা দিও এটো এটা social menace বুলি আমি কব পাৰো কিন্তু after marriage যদি হাজবেণ্ডে ওয়াইফৰ ওপৰত Okay, কিন্তু আমি দেখিছো যে সেই মানে ওয়াইফ গৰাকীৰ ওপৰত হাজবেণ্ডে আফটাৰ মেৰিজ তেওঁ যদি ওয়াইফৰ কনসেন্ট নাথাকেও বা ইন্টারেস্ট নাথাকেও তথাপিতো ফিজিক্যাল ইন্টিমেসি তেওঁ কৰিব পাৰে সো গতিকে এক প্ৰকাৰ হেতু ৰেপে হ'ল কিন্তু আফটাৰ মেৰিজ কাৰণে সেই যেটো মেৰিটেল ৰেপ আছে হেতু ইণ্ডিয়াৰ কোনো ধৰণৰ আইনৰ আন্ডাৰ সেই মানে হাজবেণ্ডজন শাস্তি দিব পৰা কোনো ব্যৱস্থা নাই সো এই যেটো এটা কনসেপ্ট যে যদি কোনোবাই মেৰিজত যদি এগ্ৰি কৰিছে মহিলা গৰাকী মানে তেওঁ সকলো সময়তে নিজৰ হাজবেণ্ডৰ মানে যদি ইচ্ছা থাকে তেতিয়াহলে তেখেতৰ ইচ্ছা নাথাকিলেও মানে ফিজিক্যাল ইন্টিমেসি কাৰণে তেওঁ বাধা দিব নোৱাৰে বুজি পাইছেনে যে ওয়ান্স এ ওয়াইফ গট মেৰিড উইথ এ ম্যান সো গতিকে এতিয়া এই ওয়াইফ গৰাকীৰ আফটাৰ মেৰিজ তেওঁ মন আছে নাই হেতু কোনো দৰকাৰ নাই এও যেতিয়াই মন যায় তেতিয়াই এও ওপৰত ধৰক ফিজিক্যাল ইন্টিমেসি কৰিব পাৰে সো গতিকে এইটো কি হয় এইটো এটা ডাইৰেক্ট পেট্ৰিয়াৰ্কি হয় এক নম্বৰ দুই নম্বৰ হৈছে এইটো কলোনিয়াল লিগেসি হয় কেলে হেকানে কলোনিয়াল বা ৰেলিক্স বুলি কৈছে যেটো সময়ত আমি কি দেখিছো যে তেওঁলোকে ৰেচিয়েল প্লাস জেন্ডাৰ ৰিলেটেড ডিসক্ৰিমিনেশন লৈ আহিছিলে বুজি পাইছেনে কাৰণ কি আপোনালোকে জানি বহুত হয়তো আচৰিত হ'ব যে ইংলেণ্ডত বহুত দিনৰ পিছতহে একচুয়ালি কি পাইছিলে ইউনিভাৰ্সাল এডাল্ট ফ্ৰেঞ্চাইজ যেটো আমি কওঁ হেতু পাইছে Okay, so গতিকে হে marital rape ওপৰত এই গোটে আৰ্টিকেলটো আহিছে the article argues that India's criminal law still carries a marital rape exception এটো বিৰাট মানে এটা সাংঘাতিক কথা যে marital rape ওপৰত এতিয়াও আমাৰ এক্সেপশন আছে আন্ডাৰ সেকশন 375 অ APSC যেটো আন্ডাৰত আমি ৰেপক এটা সাংঘাতিক হেনিয়াস ক্ৰাইম হিচাপে আমি ধৰিছো যে যদি কোনোবা এজন একিউজড হয় নহয় তেতিয়ালে তেওঁ কোনো কাৰণতে বেল দিয়া নহয় বুজি পাইছেনে সো ইমান stringent law হয় regarding rape kintu marital rape opor yar ki ase exception ase so gotike that shield the husband from rape prosecution for non consensual sex with their wives so it calls this exception as a colonial era so gotike ami ete ki koisu amar main kotha to hoise india khonok developing country pa ami develop country le rupantor koribo lage kintu ei jitu process ta to okol kebol economic growth kothai jur dia nai ami nijor jitu colonial mindset ase বা হেতু লাগিলে এডমিনিষ্ট্ৰেচনতে থাকক বা হেতু লেজিসলেটিভ মানে প্ৰসিডিংস কিনিতে থাকক বা আমাৰ এক্সিকিউটিভ অৰ্ডাৰতে থাকক বা জুডিশিয়াৰি ইন্টাৰপ্ৰিটেশনতে থাকক যে সেই কলোনিয়াল মাইন্ডসেটটো কিন্তু ডেভেলপ কান্ট্ৰি যেতিয়া ইন্ডিয়া হৈ যাব বাই 2047 তেতিয়া হেবিলাক থাকিব নোৱাৰিব বুজি পাইছেনে যেটো কাৰণে আমি জন বিশ্বাস বিলখন আনিছো জন বিশ্বাস আগতে কি আছিল যে ইনকাম ট্যাক্স ৰিলেটেড যিকোনো এটা যদি ঘটনা হয় তেতিয়ালে যিজন একচুয়ালি ইনকাম ট্যাক্স দিয়া নাই তেওঁলোকক প্ৰাইমা ফেসি মানে গিল্টি বুলি আমি ধৰিয়ে লওঁ সাসপেক্ট বুলি ধৰি লওঁ যে তেওঁ ট্যাক্স দিয়া নাই কিন্তু আজিৰ দিনত আমি হেতু কৰা নাই আমি কি কৈছো যে যিখন ইনকাম ট্যাক্স আছে তাত আমি বিশ্বাসৰ কথা কৈছো ঠিক তেনেকে আমি যদি এতিয়া ডেভেলপ কান্ট্ৰি ষ্টেটাসলে যাওঁ তেতিয়াহলে যদি আমাৰ এতিয়াও যদি কলোনিয়াল মাইন্ডসেট কিনি থাকি যায় তেতিয়াহলে আমি কিহৰ ডেভেলপ হয় সো গতিকে আমি সেই ডেভেলপড কান্ট্ৰি ষ্টেটাস পাব হলে কলোনিয়াল যেটো এৰাৰ মাইন্ডসেট আছে ফৰ এক্সাম্পল দিস মেৰিটেল ৰেপৰ যেটো এক্সেপশন আছে এটো আতৰাব লাগিব ইয়াৰ ৰিগাৰ্ডিং সুপ্ৰিম কোৰ্টে কি কৈছে এটো কিয় সোশিয়োলজি আৰু এটা চাবলৈ গলে লিগ্যাল ডিসপিউট হয় কাৰণ কি সোশিয়োলজি কাৰণে এটা খুব ইম্পৰ্টেন্ট বস্তু হৈছে যে মেকিং অফ ফ্যামিলি সো গতিকে এফালে ফ্যামিলি মেকিংৰ কাৰণে ধৰক তাৰ ইন্টাৰকোৰ্সৰ দৰকাৰ আছে আৰু এফালে হৈছে লিগ্যাল যেটো আমি কৈছো ৰাইট টু প্ৰাইভেসি so the right to privacy is a fundamental rights under article 21 মানে নহয় so গতিকে হেখিনি বস্তু আমাৰ পুত্ৰস্বামী জাজমেন্টত কৈছে so গতিকে কিয় এতিয়াও তেতিয়া হলে so গতিকে marital rape regarding exception to prevail কৰে so গতিকে patriarchal relics বুলি কৈছে এটো that মানে remain that treat marriage as a permanent sexual consent এই বস্তুটো যেটো আছে এটো colonial mindset হয় এটো এটা patriarchal mindset হয় so
সো এইটো আঁতৰিব লাগিব বুলি শশী থাৰুৰজি তেখেতে কৈছে ইট নোটছ দ্যাট দ্য এক্সেপশ্যন এক্সিষ্ট ইন IPC এণ্ড কণ্টিনিউজ সো এইটো আটাইতকৈ ডাঙৰ কথা কি যে ইণ্ডিয়ান পিনেল কোড যিখন আছিলে সেইখন এষ্টাব্লিছ হৈছিলে 1861ত হয়নে নহয় সো গতিকে এই ইণ্ডিয়ান পেনেল কোডটো আমি 1861ত কলনিয়েল সময় আছিলে সো গতিকে আমি গম পাইছোঁ যে ইয়াত কিছুমান কলনিয়েল লিগেচি থাকিব কিন্তু ভাৰতীয় ন্যায় সংহিতা এইটো 2023ত এষ্টাব্লিছ কৰিছোঁ আমি সো ইয়াত বহুতখিনি কলনিয়েল আগতে মাইণ্ডছেট থকা IPC খিনিক আমি সলনি কৰিছোঁ যেনে ধৰি আগতে আছিলে পিনেল কোড মানে পানিছমেণ্টৰ ওপৰত জোৰ দিয়া গৈছিলে এতিয়া আমি ন্যায়ৰ ওপৰত জোৰ দিছোঁ কিন্তু ষ্টিল আনফৰ্চুনেট এইটো যে এতিয়াও আণ্ডাৰ BNS এই মেৰিটেল ৰেপটোক এতিয়াও এক্সেপশ্যন হিচাপে আমি ধৰিছোঁ বুজি পাইছেনে ইয়াক কেতিয়াও আমি মানে এজ এ কাইণ্ড অফ টাইপছ অফ ৰেপ বুলি ভাবি পেলাই সেকশ্যন 375 আণ্ডাৰ আমি তাক পানিছ কৰা নাই সো গতিকে এইটো কণ্টিনিউ হৈছে যিটো বস্তু ষ্ট্ৰেঞ্জ বুলি কৈছে তেওঁ বুজি পাইছেনে বা আনফৰ্চুনেট বুলি কৈছে দ্য অথৰ ফ্ৰেমছ দিছ এজ এ ডাইৰেক্ট এটেক অন দ্য কনষ্টিটিউশ্যনেল ভেলু কাৰণ কি কনষ্টিটিউশ্যনত যিটো আমি কৈছোঁ এইমাত্ৰ যে ফাণ্ডামেণ্টেল ৰাইটছ তাৰ আণ্ডাৰ আমি কি কৈছোঁ পুত্ৰস্বামী জাজমেণ্টৰ আণ্ডাৰ ৰাইট টু লাইফ এণ্ড লিবাৰ্টি আণ্ডাৰত আমি কি কৈছোঁ যে প্ৰাইভেচি ৰাইট টু প্ৰাইভেচি সো গতিকে ৱাইফগৰাকীৰ কনচেণ্ট থকা নথকা মন যোৱা নোযোৱা এইটো তেওঁ প্ৰাইভেট এফেয়াৰ্ছ হয় সো গতিকে ইয়াৰ ক্ষেত্ৰত আমি হেৰি কৰিব নোৱাৰোঁ অ'কে সো ইকুৱেলিটি ডিগনিটি প্ৰাইভেচি এণ্ড বডিলি অট'নমি এই গোটেইখিনি বস্তু ইয়াত ভাইলেট হৈছে বুলি কৈছে ইট হাইলাইটছ ডেট the sexual violence inside in a marriage is widespread yet legal recognition remains weak it cites the institutional support for reform especially the Supreme Court jitu Justice Verma committee asile Justice Verma committee etu kotha koise je delete koibo lage etu apnake mono rakhibo je jetia ami mains answer likhu mains answer likhute khodai ki koibo lage kisuman bostu add koibole chesta koibo lage for example je committee recommendation for example Supreme Court verdict বা judgment সো গতিকে এই যিটো জাজমেণ্ট আছে যে যিটো JS ভাৰ্মা কমিটি যিটো জাজমেণ্ট আছিলে ভাৰ্মা কমিটিখন এইকাৰণে কনষ্টিটিউট কৰা গৈছিলে যে তেখেতে মেৰিটেল ৰেপৰ ওপৰত তেওঁৰ কি কমেণ্ট আছে আৰু তেওঁ কৈছিলে যে মেৰিটেল ৰেপটো কোনো এক্সেপশ্যন নহয় এইটো এটা কলনিয়েল লিগেচি হয় এইটো এটা পেট্ৰিয়াৰ্কেল ৰিলিক্স হয় এইটো আঁতৰাব লাগে বুজি পাইছেনে যে তেওঁ ডিলিট কৰিবৰ কাৰণে একচুৱেলি ৰিকমেণ্ড কৰিছিলে কিন্তু যদিও তেওঁ 2013তে কৰিছিলে কিন্তু 2023ত গঠন হোৱা BNSতো ইয়াক কিন্তু ডিলিট কৰা নগ'ল অ'কে সো গতিকে ইট আৰ্গিউজ দ্যাট দ্য ফিয়াৰ অফ মিছইউজ কেনট জাষ্টিফাই দ্য ডিনাইং প্ৰচিকিউশ্যন টু জেনুইন ছাৰ্ভাইভাৰ্ছ সো ইয়াতে এটা কথা আছে সুপ্ৰিম কোৰ্টে কৈছে যে ইয়াত এটা প্ৰব্লেম আছে এইটো হৈছে যে সুপ্ৰিম কোৰ্টত নাম্বাৰ অফ কেছেছ বহুত বাঢ়ি যাব কাৰণ কি যিকোনো এগৰাকী ৱাইফে কৈ দিব যে মোৰ কনচেণ্ট নোহোৱাকৈ তেওঁ মোৰ লগত ইণ্টাৰকেছ কৰিব খুজিছে সো গতিকে ইট ইজ এ মেৰিটেল ৰেপ সো গতিকে মোৰ হাজবেণ্ডক আপুনি শাস্তি দিব লাগে সো গতিকে এইটো এটা মিছ ইউজ হোৱাৰো বহুতকেইটা কি আছে চান্সেছ আছে কাৰণ কি তাত কোনো এভিডেঞ্চ আপুনি কালেক্ট কৰিব নোৱাৰে তাত কোনো ধৰণৰ ধৰি লওক আপুনি সত্যতাটো উলিয়াব নোৱাৰে কাৰণ কি এইটো এটা ব্লেকমেইল হিচাপে ইউজ কৰিব পাৰে হয় সেইটো সেই আদাৰ ছাইড অফ দ্য পিকচাৰখিনিও আমি চাব লাগিব তো ইট আৰ্গিউজ দ্যাট দ্য ফিয়াৰ অফ মিছ ইউজ বুজি পাইছেনে কিন্তু যদিও মিছ ইউজ কৰিব মিছ ইউজ যেনিবা 98% মানুহে মিছ ইউজ কৰিব কিন্তু 2% মানুহটো তাত জেনুইন মানে ভিক্টিম হ'ব ন এতিয়া সেই 2% মানুহ JS মিলে কি কৈছে JS মিলে এইটো কৈছে যে ফ্ৰীডম কেতিয়া হ'ব যেতিয়া যিখিনি এজন হ'লেও যদি কোনোবা মানুহৰ মানে মাইনৰিটি থাকে তেওঁৰ যিটো ফ্ৰীডম আছে সেই ফ্ৰীডমটোক আমি কি কৰিব লাগিব ৰেছপেক্ট কৰিব লাগিব সো গতিকে JS মিলৰ যিটো প্ৰিন্সিপল আছে সেইটো মতে মিছ ইউজ হ'লেও আমি এই প্ৰভিজনটো সেই 2% বা 1% মানুহৰ জাষ্টিছৰ কাৰণেও সেইটো কৰিব লাগিব আৰু বাকী ৰিমেইনিং যিটো 98% মানুহৰ ক্ষেত্ৰত হয়তো মিছ ইউজ হ'ব পাৰে তাৰ ৰিগাৰ্ডিং আমি নতুনকৈ ভাবিব লাগিব এইটো ক্ষেত্ৰত অলপ চিন্তা কৰিব লাগিব যে কিবা মিডল পাথ ওলাই নেকি কাৰণ কি দেয়াৰ ইজ লট অফ জুৰিছপ্ৰুডেন্স আমাৰ ওচৰত ইমান ভাল ভাল লয়াৰ আছে ইমান ভাল ভাল আমাৰ ধৰি লওক এডভকেটছ আছে জাজ আছে তেওঁলোকে বা মানে ল মেকিং অথৰিটিত বহুত ভাল MP আছে ফৰ এক্সাম্পল এই মানে আৰ্টিকলটো লিখা মানুহজনেই হওক শশী থাৰুৰে হওক তেওঁলোকে গোটেইখিনি যদি বহি পেলাই এটা ভালকৈ চিন্তা চৰ্চা কৰে বা আমাৰ যদি পুলিচ প্ৰশাসনৰ যিখিনি একচুৱেলি এনেকুৱা ধৰণৰ মানে ক্ৰাইমবিলাক বা মিছ ইউজবিলাক হেণ্ডেল কৰে পুলিচৰ ফালৰ পৰাতো এটা ইনচাইট আহিব সো গতিকে তেতিয়া ইউনিফাইড ৱে যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে এটা হয়তো ৰেকমেণ্ডেশ্যন আহিব বা এটা মিডল পাথ আহিব সো ইনষ্টিড ডিউ প্ৰচেছ মাষ্ট বি ষ্ট্ৰেংথেন থ্ৰু দ্য বেটাৰ ইনভেষ্টিগেশ্যন এণ্ড ফেয়াৰ ট্ৰায়েল it links reform to India's international commitments women's right reform so গতিকে ইণ্ডিয়াৰ যিমানখিনি ইণ্টাৰনেশ্যনেল কমিটমেণ্টছ আছিলে যে ওমেনৰ ওপৰত যিমান কোনো ধৰণৰ আমি কি কৰিব নোৱাৰোঁ অত্যাচাৰ সহ্য কৰিব নোৱাৰোঁ এইখিনি বস্তু কিন্তু ভাইলেট হয় এণ্ড এ কনষ্টিটিউশ্যনেল মাণ্ডেট এইটো আমি অলৰেডি কৈছোঁ অভাৰঅল ইট ডিমাণ্ডছ ক্ৰিমিনেল ল মুভ টু কনচেণ্ট চেণ্ট্ৰিক মডেল
ঠিক আছে এণ্ড মেৰিজ কেনট কেনচেল এ ওমেন্স ৰাইট টু চে নো অ'কে চ' গতিকে এইখিনি বস্তু ইয়াৰ লগত আছিলে চ' গতিকে হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে প্লিজ লেট আছ নো ইন দ্য কমেণ্ট ছেকশ্যন থেংক ইউ